फ्रेंड्स अहा 1 फेब्रुआरी दिना आमार यूनियन बजेट निर्मला सीतारमण देवीए पार्लियामेंटत उपस्थापित करिब। हिदना तो मार्केट बहुत भलाटाइल हबो आरो दुई फाले ट्रेडार्सक चान्स दिए ट्रेड करिबले चान्स दिए। सो हिदना आमी ऑप्शन्सर जरियते केनेके ट्रेड करिब पारो আজি आमी डिटेल्स आलोचना करिम। ठीक আছে आरो याते মই অকল স্ট্র্যাটেজি বনাই পেলাই নথ মই পুরা ব্যাক টেস্ট কৰি পেলাই দেখাম কিমান ফ্ৰুটফুল ৰিজাল্ট দিয়ে। মার্কেট উপৰলে যাওক তললে যাওক that is not your concern, আপনি প্রফিট পাবই। মই তো গ্যারান্টি দি পেলাই নক বাট ম্যাক্সিমাম চান্সেস ইজ देयर আপনি প্রফিট পাবই। সো স্ট্র্যাটেজি তো কি কেতিয়া এপ্লাই কৰিব লাগিব কিমানখিনি ক্যাপিটালৰ প্ৰয়োজন হ'ব মই ইতি বৃত্তান্ত ডিটেইলছ আলোচনা কৰিম। আপোনালোকে খালি ভিডিওটো হেকলৈকে চাই থাকিব। ঠিক আছে সো ইয়াতে মই স্ট্র্যাটেজি ব্যাক টেস্টও কৰিম। তো জিয়ে নহক বন্ধুসকল মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয়। যদি মোৰ বিষয়ে অলপ ডিটেইল জানিব বিচাৰে গুগলত আহি পেলাই সার্চ কৰিব ৰাজীৱ এলবি ৰয় বুলি। সো মোৰ ডিটেইলছ ইয়াতে আপুনি পাই যাব। বিশেষকে অসমীয়া ট্ৰেডাৰ্ছৰ কাৰণে মই এটা ওয়েবসাইট খুলিছো স্টক মার্কেট হিকো আহক বুলি। ইয়াতে আহি মোৰ ডিটেইলছ খিনি পাই যাব আৰু যদি কিবা শিকিব বিচাৰিছে কিতাপৰ জৰিয়তে বা কোৰ্সৰ জৰিয়তে ইয়াতে পাই যাব। বুকস বাই ডক্টৰ ৰাজীৱ এলবি ৰয়। মই এতিয়ালৈকে 5খন মান কিতাপ লিখিছো ইন্ডিয়ান স্টক মার্কেটৰ ওপৰত Amazonত উপলব্ধ গোটেইখন কিতাপ। সো ইয়াতে ডিটেইলছ পাই যাব। আৰু যদি কোর্স লব বিচাৰে কোর্স বিলাকো ইয়াতে আছে কোর্সেস লাইভ কোর্সেস আছে ৰেকৰ্ডেড কোর্সেস আছে। তো জিয়ে নক এইবিলাকৰ কথা এতিয়া আমি নাপাতো এতিয়া আমি সিধা স্ট্র্যাটেজিৰ কথা পাতি লওঁ। ঠিক আছে বাজেটৰ দিনা মার্কেট তো ভলাটাইল থাকিব হিদনা আমি অপশনসৰ জৰিয়তে কেনকা সেফ স্ট্র্যাটেজি বনাব পাৰো। মার্কেট উপৰলে গলেও যাতে আমাৰ প্ৰফিট হয় তললে গলেও যাতে আমাৰ প্ৰফিট হয়। ঠিক আছে সো স্ট্র্যাটেজি বনোৱাৰ আগতে আপুনি বাজেটৰ দিনা মার্কেটৰ বিহেভিয়ৰটো জানিব লাগিব। মার্কেট হিদনা কেনেকে বিহেভ কৰে। ঠিক আছে সো জেনাৰেলি আমাৰ ইউনিয়ন বাজেট ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে পাৰ্লিয়ামেন্টত উপস্থাপিত হয়। সো মই 5 ডেটা কেই বছৰ মানৰ 5 ডেটা মই আপোনালোকক দেখুৱাম তেতিয়া হলে আপোনালোকে এটা আন্দাজ পাই যাব। যেনেকে 2022 ওকে 23 টো মই আগে দেখাও লাস্ট ইয়াৰ। সো লাস্ট ইয়াৰ 2023 1 তাৰিখে মই এটো ব্যাংক নিফটি চাৰ্ট দেখাই আছো। এইটো হল 1 তাৰিখৰ ক্যান্ডেল। আপুনি ডেইলি প্ৰাইস সুইং টু চাওক ডে হাই আৰু ডে লোৰ মাজত কিমান পাৰ্থক্য ইয়াৰ পৰা ইয়ালৈকে কিমান পার্সেন্ট মুভমেন্ট দেখাইছে 2561 পয়েন্টস। সো ইট ইজ अराउंड 6.5% মুভমেন্ট ইন্ট্রাডে প্রাইস সুইং তাৰনে মার্কেট হিদনা বহুত বেছি ভলাটাইল আছিল 6.5%ৰ প্রাইস সুইং দেখাইছে। ঠিক আছে 2023 1 ফেব্ৰুৱাৰী দিনা। ঠিক আছে এই দিনা তার আগৰ বছৰ 22 এবাৰ চাই লওঁ ফেব্ৰুৱাৰী 1 22 হিদনা মার্কেটৰ বিহেভিয়াৰ কেনকা আছিল 1 ফেব্ৰুৱাৰী এইটো ক্যান্ডেল চাওক এইটো ব্যাংক নিফটিৰ अगेन ইয়াতে প্রাইস সুইং টু চাওক ডে লোৰ পৰা ডে হাই লৈকে কিমান পার্সেন্টেজ মুভমেন্ট দেখাইছে 1100 প্ৰায় 40 পয়েন্ট 3%। সো হিদনা মানে বহুত বেছি প্রাইস সুইং দেখাইছে। ঠিক আছে সো তাৰ আগৰ বছৰ 21 মই 3-4 বছৰ মানৰ ডেটা দেখাম আপোনালোকে আন্দাজ এটা পাই যাব। সো 2021 1 ফেব্ৰুৱাৰী দিনা এইটো ক্যান্ডেল। ঠিক আছে ইয়াতে চাওক প্রাইস সুইং কিমান ইয়াৰ পৰা ইয়ালৈকে হিদনাও প্ৰায় 8% মানৰ প্রাইস সুইং দেখাইছে ডে লোৰ পৰা ডে হাই লৈকে প্ৰায় 8% প্রাইস সুইং কৰিছে। তাৰনে কি বুজাইছে মার্কেট বহুত বেছি ভলাটাইল কেতিয়াবা বহুত বেছি ডাঙৰ বুলিশ ক্যান্ডেল ফর্ম কৰিছে আৰু কেতিয়াবা কিন্তু বেয়ারিশ ক্যান্ডেলও ফর্ম কৰিছে আৰু কেতিয়াবা ডজি ক্যান্ডেলও ফর্ম হৈছে। সো আপনি না জানে মার্কেট কোন দিশত যাব উপৰলে যাব নে তললে যাব কিন্তু প্রাইস সুইং তো বহুত ডাঙৰ হয়। সো এনেকুৱা ক্ষেত্ৰত আমি কি স্ট্র্যাটেজি বনাব পাৰো বলক হেতু আগে জানি লওঁ। সো যেহেতু আপনি মার্কেটৰ ডিরেকশন না জানে মার্কেট উপৰলে যাব পাৰে তললেও যাব পাৰে। সো আমি ইয়াতে ডিরেকশনলেস স্ট্র্যাটেজি বনাম মানে ডিরেকশনলেস ইন দা সেন্স আমি ডিরেকশনৰ কথা না ভাববো। অপশন এটা ভার্সেটাইল ট্রেডিং ইনস্ট্রুমেন্ট হয় তাক আমি বহুত ধৰণে ইউটিলাইজ কৰিব পাৰো। সো সেই কাৰণে আমি এটা পার্টিকুলার স্ট্র্যাটেজি বনাম। ঠিক আছে
সো মই ইয়াতে 3-4 বছৰৰ ডেটা লৈ পেলা আপোনালোকক দেখাম মই 2020 ৰ পৰা দেখাম ঠিক আছে 2020 1st ফেব্ৰুৱাৰী দিনা ওকে ইয়াতে নাই ব্যাক টেষ্ট কৰিব নোৱাৰি 2021 ৰ পৰা ডেটা আছে সাকে most probably okay ঠিক আছে চাই লওঁ 2021 1st ফেব্ৰুৱাৰী okay ইয়াতে ডেটা available so হিদনা আমি এইটো স্ট্ৰ্যাটেজি বনাম so স্ট্ৰ্যাটেজিটো আপুনি কেতিয়া বনাব লাগিব এইটো এটা ইন্টাৰডে স্ট্ৰ্যাটেজি মার্কেট ওপেন হোৱাৰ লগে লগে স্ট্ৰ্যাটেজি নবনাব আপুনি অলপমান ওয়েট কৰিব মার্কেটটো অলপমান সেটেল হ'বলৈ দিব ঠিক আছে বাজেট সেশনটো জেনাৰেলি 11টা বজাৰ পৰা স্টাৰ্ট হয় 11টাৰ পৰা 3-4 ঘণ্টা মানটো চলে সো আমি সেই কাৰণে স্ট্ৰ্যাটেজিটো 10টা মান বজাত বনাম সেশনটো স্টাৰ্ট হোৱাৰ অলপ আগত ঠিক আছে সো কি স্ট্ৰ্যাটেজি বনাম দেখাই আছো মই সো 1st ফেব্ৰুৱাৰী 2021 মই 10টা বজাত স্ট্ৰ্যাটেজি বনাম সো মই ব্যাক টেষ্ট কৰি আছো যোনটো আমি স্ট্ৰ্যাটেজি বনাম হেতু কিমান এফেক্টিভ হ'ব ঠিক আছে সো আগে মই কৈ দিও স্ট্ৰ্যাটেজিটো কি হ'ব স্ট্ৰ্যাটেজি যোনটো আমি বনাম তাৰ নাম হল লং স্ট্যাঙ্গেল মানে কি জুনে নাজানে তেওঁলোকক মই কৈ দিও সাইমালটেনিয়াসলি আমি OTM কল এন্ড পুট অপশন বাই কৰিম ঠিক আছে কিহৰ কাৰণে বাই কৰিম কাৰণ আমি মাৰ্কেটৰ ডাইৰেকশন নাজানো কোন পিনে যাব ওপৰলেও যাব পাৰে তললেও যাব পাৰে সেই কাৰণে আমি কি কৰিম both সাইডত ট্ৰেড ইনিশিয়েট কৰিম ওপৰলে গলে কল অপশনে আমাক প্ৰফিট দিব তললে গলে পুট অপশনে আমাক প্ৰফিট দিব ঠিক আছে কিমান OTM হেতু মই কৈ আছো আৰু হিদনা স্পেশালি আপনি ব্যাংক নিফটি দে স্ট্ৰ্যাটেজিটো বনাব নিফটি না লাগে আপনি নিফটি তো বনাব পাৰে কিন্তু যেহেতু বাজেটটো ৰিলেটেড টু ফাইনান্স গতিকে ব্যাংক নিফটিয়ে ভাল প্ৰাইস সুইং দেখাব আৰু এই স্ট্ৰ্যাটেজিটো প্ৰাইস সুইং দেখালেহে আপনি ভাল প্ৰফিটেবল হ'ব সেই কাৰণে মই ব্যাংক নিফটিতে ট্ৰেডটো লোৱা প্ৰিফাৰ কৰো সো লং স্ট্যাঙ্গেল বনাম সো আমি OTM কল এন্ড পুট অপশন লব লাগিব সো 1st ফেব্ৰুৱাৰী 2021 10টা বজাত হিদনা ব্যাংক নিফটি স্পট কিমান আছিল 31032 বুলি ধৰি লওক সো OTM মানে কিমান OTM যাম ইয়াৰ পৰা 1000 পইণ্টছ ওপৰত মানে 32000 ৰ কল অপশন এটা বাই কৰিম আৰু ইয়াৰ পৰা 1000 পইণ্টছ তলৰ এটা পুট অপশন বাই কৰিম মানে 30000 ৰ পুট অপশন ঠিক আছে পে অফ চাৰ্টটো দেখাই পাইছে এইটো এনেকুৱা ধৰণৰ এটা পে অফ চাৰ্ট হৈছে ইয়াতে আপুনি ম্যাক্সিমাম লস চাওক কিমান ম্যাক্সিমাম লস হল 12400 টকা আৰু হিদনা হল মানডে যেহেতু মানডে সেই কাৰণে প্ৰিমিয়াম অলপমান বেছি দিব লগা হৈছে আৰু তেতিয়া ব্যাংক নিফটি লট সাইজ কিন্তু 25 আছিল আজিকালি তো 15 ঠিক আছে সো 12000 টকা ম্যাক্সিমাম লস হেসো ইমান লস নহয় কাৰণ আমি ইন্টাৰডে পজিশন বনাম ইমান লস কেতিয়াও নহয় সো মই ইয়াতে ব্যাক টেষ্ট কৰি পেলাই দেখাই আছো এইটো স্ট্ৰ্যাটেজি কেনেকে প্ৰফিটেবল হ'ব ঠিক আছে আৰু কেতিয়া এক্সিট কৰিব লাগিব হেতু কৈ আছো সো ভিডিওটো অলপমান দিগলিয়া হ'ব পাৰে দে কাৰণ যেহেতু ব্যাক টেষ্ট কৰিম সো অলপমান তো টাইম লাগিব হেখিনি ধৈৰ্য আপুনি ৰাখিব আৰু ঠিক আছে সো জিয়ে না এতিয়া মই আধা ঘন্টা এডভান্স কৰিম ওকে তাৰ আগে মই কৈ দিও প্ৰফিট আপুনি কেতিয়া বুক কৰিব প্ৰফিট বুক কৰা দুটা প্ৰসেস আছে ফাৰ্স্ট প্ৰসেসটো কি ইয়াতে ম্যাক্সিমাম লস মানে ইমানখিনি এমাউন্ট আপনি ডেবিট কৰি পেলাই এইটো স্ট্ৰ্যাটেজি বনাইছে সো প্রফিট আপনি কেতিয়া বুক কৰিব ইয়াৰে 50% যেতিয়া আপনি প্রফিট পাব মানে ম্যাক্সিমাম লসৰ 50% যেতিয়া প্রফিট হ'ব তেতিয়া আপনি স্ট্ৰ্যাটেজিৰ পৰা এক্সিট কৰিব সো 12400 টকা তো তাওনে রাফলি 6000 ধৰি লওক ঠিক আছে 6200 হয় তো 6000 রাউন্ড ফিগার কৰি দিও ইয়াতকে অলপ বেছি হ'ব পাৰে কম হ'ব পাৰে সো বেছি হলে তো ভাল কম হলে একো নাই ঠিক আছে সো জিয়ে নক अराउंड 6000 বা 6200 মান যদি প্রফিট পায় আপনি ওলাই আহিব বেছি লুপ কৰিব নালাগে সো 50% প্রফিট মানে কি হেতু ROI হিসাব কৰিলে 50% হয় ঠিক আছে 12000 টকা এমপ্লয় কৰি পেলাই আপনি 6000 টকা প্রফিট লৈ আছে সো জিয়ে নক এতিয়া আমি আধা ঘন্টা আৰু এডভান্স কৰি পেলাই চাম সাওক আধা ঘন্টা পিছত কিন্তু আমাৰ লসে দেখা আছে টোটাল 1 ঘন্টা হৈ গল 11টা বজাত বাজেট সেশন স্টার্ট হৈ গৈছে এতিয়া কিন্তু মার্কেটত মোমেন্টামটো আহিব ওকে লেটস সি সো তাৰ পিছত এতিয়া অলপমান প্ৰফিট দেখা আছে 11:30 বজাত
আৰু আমি এডভান্স কৰিম এগেইন লস মার্কেট অলপমান ভলাটাইল তো হবই যেহেতু বাজেট সেশন চলি আছে সো এটা বজাত চাও 8600 এর প্রফিট 12:30 লৈকে কিন্তু আমার লস দেখা আছে দেখিছেন নে প্রায় 700 রুপিসৰ লস কিন্তু আধা ঘন্টাতে আপনি বহুত প্রফিটেবল হৈ গল মই 15 মিনিটস এডভান্স কৰি দিছো 15 মিনিটস আগত কিন্তু লস তার নেক্সট 15 মিনিটসতে চাও 8600 সো আপনি আৰু পলম নকৰিব 6000 আপনি এক্সপেক্ট কৰি আছিল 8500 টকাৰ আপনি প্রফিট পাইছে সো ইমিডিয়েটলি এক্সিট কৰক ঠিক আছে সো ইয়াতে প্রফিট বুক কৰিল বিৰাট ধুনিয়া প্রফিট 12000 টকা এমপ্লয় কৰি প্লাই 8000 এর প্রফিট পাইছে বিৰাটে ধুনিয়া ঠিক আছে সো গম পাইছে না কিমান এফেক্টিভ হয় ওকে সো এনেকা ধৰণৰ স্ট্র্যাটেজি যদি আপনি জানিব বিচাৰে মোৰ অলৰেডি কিছুমান কোর্স আছে এটা তো কোর্স আছে কমপ্লিট অপশন ট্রেডিং কোর্স তাত বেসিকৰ পৰা আছে অপশন ট্রেডিংৰ সম্পূৰ্ণ পাঠ্যক্ৰম এটো ৰেকৰ্ডেড কোর্স হয় ইয়াতে অপশন বেসিকৰ পৰা অপশন চেইন এনালাইসিস এফআইআই ডিআই ডেটা এনালাইসিস প্লাস কিছুমান স্ট্র্যাটেজি আছে যোনটো স্ট্র্যাটেজি মই ইয়াতে আলোচনা কৰিলো এনেকা ধৰণৰ কিছুমান স্ট্র্যাটেজিও এই কোর্সটোত আলোচনা কৰা গৈছে আৰু যদি আপনি বেসিক খিনি অলৰেডি জানে তেতিয়া হলে আপনি এইটো কোর্সো লব পাৰে অপশন চেইন এনালাইসিস ইয়াতে অপশন চেইন এনালাইসিস ডেটা এনালাইসিস প্লাস কিছুমান স্ট্র্যাটেজি আলোচনা কৰা গৈছে ঠিক আছে সো জিএনক এতিয়া আমি আৰু এবছৰ বা দুবছৰৰ ব্যাক টেস্ট কৰি পেলাই চাও কোনটো বছৰ লাগে ওকে মই ৰিসেন্ট এটা ডেটা লৈ লও 2023 এইটো স্ট্র্যাটেজি কিমান ধুনিয়া ৰিজাল্ট দিছে এগেইন আমি 1 তাৰিখৰ ডেটা চাম যেহেতু বাজেট 1 তাৰিখে উপস্থাপিত হয় মই অলৰেডি এটা পোস্ট দিছো আমাৰ ইনষ্টাগ্ৰামত আৰু টুইটাৰতো দিছো ইয়াতে চাওক মই যোৱা 10 বছৰৰ হিস্টোরিক্যাল রিটার্ন দেখাইছো বাজেট ডেট কিমান রিটার্ন দিছে আৰু আফটার 6 মান্থস ওকে এতিয়া আমি 2023 ডেটা আবার ব্যাক টেস্ট কৰি প্লাই চাম এগেইন আমি 10টা মান বজাত স্ট্র্যাটেজিটো বনাম সো 10টা বজাত মই এটো ক্লিয়ার কৰি দিও আগৰ ডেটাখিনি সো 1 ফেব্ৰুৱাৰী 2023 10টা বজাত চাওক তেতিয়া ব্যাংক নিফটি স্পট 41000 আৰু এইটো ব্যাক টেস্টিংত মই সেকেন্ড প্ৰসেসটো দেখাম কেনেকৈ আপনি প্ৰফিট বুক কৰিব পাৰিব এটাটো আপোনালোকক কলো যে ম্যাক্সিমাম লসৰ 50% প্ৰফিট হলে আপনি উলাই যাব কিন্তু ইয়াতে মই এটা বেলেগ মেথড দেখাম এইটো আৰু অলপমান ইন্টারেস্টিং হ'ব সো অলপমান চাই থাকক ঠিক আছে আৰু হ্যাঁ এইটো স্ট্র্যাটেজিত অলপমান রিস্কও আছে দে এই রিস্কটো কি মই ভিডিওটো শেষত কৈ আছো সো আগে আমি 2023 ব্যাক টেস্ট কৰি পেলাই চাম ঠিক আছে সো স্পট হল 41000 এগেইন আমি ইয়াতে 1000 পয়েন্টস অ্যাবোভ মানে 42000 এর কল অপশন এটা বাই কৰিম এইবাৰ প্রিমিয়ামটো অলপমান কম কাৰণ 1 তাৰিখ এইবাৰ এক্সপায়াৰি আগদিনা পৰিছে ওয়েডনেসডে গতিকে প্রিমিয়ামটো অলপমান কম ঠিক আছে সো তলফালে আমি 40000 এর পুট অপশনটো বাই কৰিম এইটো পে অফটো আপনি গমে পালে এনেকুৱা ধৰণৰ পে অফটো ইয়াতে চাও ম্যাক্সিমাম লস কিন্তু এইবাৰ কম কাৰণ আমি বহুত কম প্রিমিয়াম দি প্লাই স্ট্র্যাটেজিটো ডেপ্লয় কৰিছো সো 5600 সো যদি আপনি আগৰ প্ৰক্ৰিয়াৰে ইয়াতে প্ৰফিট বুক কৰে তেতিয়া কেতিয়া প্ৰফিট বুক কৰিব লাগিব 5600 তো তাৰনে 2800 মান প্ৰফিট পালে আপনি এক্সিট কৰিব লাগিব কিন্তু মই ইয়াতে সেকেন্ড মেথড যোনটো কৈছিলো হেতু প্ৰক্ৰিয়াৰে প্ৰফিট বুক কৰিবলৈ দেখাম ঠিক আছে সো আমাৰ স্ট্র্যাটেজি ডেপ্লয় হৈ গল 10টা বজাত এতিয়া আমি আধা ঘন্টা এডভান্স কৰি প্লাই চাম সো 11টা লৈকে তো একো মুভমেন্ট নাই আৰু আপনি যদি বিচাৰে আপনি 11টাৰ অলপমান আগতো এইটো স্ট্র্যাটেজি বনাব পাৰে কিন্তু 10টা বজাত মার্কেটটো স্টেবল হৈ থাকে তো তেতিয়া অলপমান প্রিমিয়াম সস্তা সেই কাৰণে মই 10টা বজাতে প্ৰিফাৰ কৰো সো জিয়ে নহক 11টা বজাত বাজেট সেশন স্টার্ট হৈ গল তেতিয়া আমি স্লাইড লসত আছো 180 রুপিজৰ একো নাই আৰু আধা ঘন্টা এডভান্স কৰি পেলাই চাম এতিয়া চাওক লসটো অলপমান বাঢ়িছে একো ইস্যু নাই আৰু বাঢ়িছে 1400 এর লস আপনি টেনশন লব নালাগে মার্কেট হিতনা ভলাটাইল হবই কোনবা নহয় কোনবা পিনে মার্কেট মুভমেন্টটো দেখাব ঠিক আছে সো এতিয়া চাওক এটা বজাত লস মেকিং স্ট্র্যাটেজি টু প্রফিট মেকিং হৈ গল কিমান হৈছে 3160 rupees profit so amar jonto target asil 2800 hetu already achieve hoi goise apni jodi bisare yate exit koribo pare
কিন্তু সেকেন্ড প্ৰক্ৰিয়াটো কি হ'ব সেকেন্ড মেথডটো কি হেতু মই কৈ আছো ইয়াতে চাওক প্ৰফিট মেকিং লেগ যোনটো আছে কল অপচনে প্ৰফিট দি আছে 111 টকাত আমি কিনিছিলো এতিয়া প্ৰাইস হৈ আছে 337 সো ইয়াতে আপনি প্ৰফিট বুক নকৰি পেলা ইয়াতে এটা স্টপ লস লগাই দিব স্টপ লস কিমানত লগাব জিমানত আপনি কিনিছিলে তাৰে দুগুণ মানে 222 ইয়াতে 222 মানত আপনি এটা স্টপ লস লগাই থৈ দিব ঠিক আছে যদি মার্কেট বাই চান্স তললে আহে তেতিয়া হলে 222 আমাৰ এক্সিট হৈ যাব সো যদি তেনেকুৱা হয় তেতিয়া হলে এইটো লাগে কিমান প্ৰফিট দিব 2000 প্ৰায় 2800 মান যোনটো আমাৰ টাৰ্গেটে আছিল সো জি নহক এতিয়া আমি চাই লওঁ আৰু 15 মিনিটস মান এডভান্স কৰি চাম 15 মিনিট পিছত আমাৰ কিন্তু স্টপ লস হিট হৈ গল আগতে কিমান আছিল 337 এতিয়া 203 আমি স্টপ লস 222 লগাইছো বা আপনি 220 তো লগাব পাৰে ৰাউন্ড ফিগাৰ ঠিক আছে সো মুঠতে ইয়াতে আমাৰ কিমান প্ৰফিট বুক হল প্ৰায় 2800 মান 2800 মানৰ আমি প্ৰফিট বুক কৰিলো ঠিক আছে স্টপ লস হিট হোৱা মানে প্ৰফিট বুক আৰু প্ৰায় আমাৰ টাৰ্গেটটো এচিভে হৈছে কিন্তু একো ইস্যু নাই মার্কেট যদি ৰিভাৰ্সাল দেখায় তেতিয়া হলে কিন্তু আমাৰ এইটো অপচনে প্ৰফিট দিব চাই লওঁ কি হয় সো আৰু 15 মিনিটস আমি এডভান্স কৰি পেলাই চাম 15 মিনিট পিছত চাওক এইটো তো লস দেখা আছে লস মানে কি আমি তো এক্সিট কৰিলুৱে এইটো আৰু আপনি চাব নালাগে তল পিনে চাওক এইটো আমাক প্ৰফিট দিয়ে নে নাই পুট অপচনটোৱে ঠিক আছে সো এগেইন 15 মিনিটস এডভান্স কৰিম এতিয়ালৈকে একো নাই হোৱা এগেইন 15 মিনিটস এতিয়া চাওক প্ৰিমিয়ামটো বাঢ়িছে দেখিছে নে 83 হৈ গল আৰু 15 মিনিটস পিছত চাওক হেখিনি জায়গাতে আছে another 15 minutes okay আৰু বাঢ়িছে 109 এটো যদি ব্রেক ইভেনতো আহি যায় তেতিয়াও কিন্তু আমি প্ৰফিটত থাকিম নহয় নে লেটস সি এতিয়া চাও প্ৰফিট দিয়া আৰম্ভ কৰিছে কেইটা বজাত 245 ত ঠিক আছে সো ইয়াতে আমি 1800 ৰ প্ৰফিট পালো এতিয়া আপনি ইয়াতে ব্রেক ইভেনত স্টপ লস টু মডিফাই কৰিব পাৰে ঠিক আছে মানে 116 ত ইয়াতে আপনি স্টপ লস এটা লগাই থৈ দিব যদি মার্কেট তললেও আহে তথাপিও কিন্তু আমাৰ লস নহব ঠিক আছে সো ইয়াত কিমান আছিল 189 মই টোটাল প্ৰফিটটো দেখাই দিম কিমান হয় সো ইয়াতে 1800 ৰ প্ৰফিট হৈ আছে আমাৰ স্টপ লসটো আছে ব্রেক ইভেনত মানে আমাৰ লস হোৱা চান্সে নাই প্ৰফিটতে থাকিম another 15 মিনিট পিছত চাও দেখিছে ফ্যান্টাস্টিক ইয়াতে 4800 ৰ প্ৰফিট হৈ আছে সো 3টা বজাৰ পিছত আৰু ওয়েট কৰিব নালাগে এইখিনিতে আপনি ওলাই আহিব পাৰে সো আগতে কিমান প্ৰফিট পাইছিলে 2800 ৰ প্ৰফিট পাইছে ঠিক আছে আৰু এতিয়া কিমান প্ৰফিট বুক কৰিছে 4800 সো প্ৰফিট কিমান টোটাল সো টোটাল প্ৰফিট হ'ব 7600 সো আপোনাৰ ইনিশিয়াল ইনভেষ্টমেন্ট কিমান আছিল 5600 ডাবলতকে বেছি হৈ গল দেখিছে নে so that is the beauty of this strategy long triangle ঠিক আছে কিন্তু হ্যাঁ ইয়াত এটা রিস্কও আছে রিস্কটো কি হেতু মই কৈ আছো সো চাও মই ইয়াতে 2 বছৰৰ আপোনালোকক ডেটা দেখালো আপনি লাগিলে আৰু চাব পাৰে ব্যাক টেস্ট কৰি পেলাই সো প্ৰত্যেক বছৰে মানে কবলে গলে মোর দ্যান 90% টাইম আপনি প্ৰফিটত থাকিব কেতিয়াবা এনেকুৱা হ'ব পাৰে মার্কেট যদি কিবা কাৰণ সাইডৱেজ হৈ যায় তেতিয়া কিন্তু আপোনাৰ লস হ'ব ঠিক আছে আৰু হেইটোৱে কিন্তু এইটো স্ট্ৰ্যাটেজি ৰিস্ক আৰু 2024 ত 1st ফেব্ৰুৱাৰী হ'ব থাৰ্সডে ওকে হিনা এক্সপায়াৰি নহয় দে এতিয়াটো এক্সপায়াৰিটো চেঞ্জ হল মোৰ ভুল হৈ গল এতিয়া এক্সপায়াৰি কিন্তু ওয়েডনেসডে গতিকে প্ৰিমিয়ামটো অলপমান বাঢ়িব সো প্ৰিমিয়ামটো কমা চান্স বহুত কম আছে সো এটাই ৰিস্ক থাকিব হেতু হল ইন্ডিয়া ভিক্সৰ ৰিস্ক এতিয়া ইন্ডিয়া ভিক্স চাও কিমান আছে 16 সো বাজেটৰ দিনা ইন্ডিয়া ভিক্সটো অলপমান বাঢ়িব কিন্তু সেকেন্ড হাফত ড্ৰাস্টিক্যালি ইন্ডিয়া ভিক্সটো কমি যাব যেতিয়া ইন্ডিয়া ভিক্স কমিব তেতিয়া কিন্তু আপোনাৰ প্ৰিমিয়ামটো ডিকে হ'ব মার্কেট যদিও মুভ কৰে তথাপিও কিন্তু আপোনাৰ প্ৰিমিয়াম ডিকে হোৱা চান্স থাকিব আৰু হেইটোৱে এইটো স্ট্ৰ্যাটেজিৰ এটা সবতছে ডাঙৰ ৰিস্ক সো হেতু বস্তু আপনি কিন্তু খেয়াল ৰাখিব লাগিব সো প্ৰফিট হয় বুলি আপনি গুটেই ক্যাপিটাল লগাই নিদিব আপোনাৰ যিমানখিনি ৰিস্ক এপেটাইট আছে যিমানখিনি ৰিস্ক আপনি সহ্য কৰিব পাৰে সিমানখিনি ৰিস্ক লৈহে এইটো স্ট্ৰ্যাটেজি ডেপ্লয় কৰিব
ঠিক আছে সো পুরা একাউন্ট খালি কৰি পেলাই এটো স্ট্র্যাটেজি কেতিয়াও ইমপ্লিমেন্ট নকৰিব কাৰণ যেহেতু আপুনি অপশন লং কৰিছে আৰু বাজেটৰ পিছত প্ৰিমিয়াম ডিকে হোৱা চান্স বহুত বেছি কাৰণ ইন্ডিয়া ভিক্স তললে নামি যোৱা চান্স বহুত আছে গতিকে প্ৰিমিয়ামটো ডিকে হোৱা চান্সও থাকিব ঠিক আছে সো এতিয়া মোক লাষ্টত কক স্ট্র্যাটেজিটো আপোনালোকে কেনেকুৱা পাইছে যদি ভাল পাইছে ভাল বুলি লিখিব বেয়া পালে বেয়া বুলি লিখিব একো আপত্তি নাই আৰু যদি ফার্স্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে আপডেটস এছএমএছ বাই ৰাজীৱ এলবি প্লিজ চেনেলটো সাবস্ক্রাইব কৰিবলৈ নেপাহৰিব সো যিয়ে নহওক আজিলে ইমানে সো ভিডিওটো একেবাৰে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই হোক